2 লাখৰ ভিতৰত দিম 2 লাখৰ দিব না 2 লাখ বাইক স্কুটি হৈ যায় বাইক স্কুটি হৈ যাব 20000 মই একে ডিসকাউন্ট কৰি দিছো মেকানিক এজন লৈ আহক টেষ্ট ড্ৰাইভ কৰি লওক চাই লওক ধুনিয়াকে 1 লাখ টকা দি এখন ডাস্টাৰ লৈ যাব পাৰিব বাকি মাছৰ ভিতৰত আপুনি ওমিনি ভেন লম বুলি ভাবে তো ফুলি ডিসকাউন্ট কৰি আছো যেটাকে 1 পৰা 1.5 লাখ টকা দি এখন বেলেনৰ ঘৰত লৈ যাব পাৰিব 2 লাখ টকা দি এখন স্কৰপিঅ S11 লৈ যাব পাৰিব 2 লাখ টকা দি এখন এম্বুলেন্স আপোনাৰ ঘৰত লৈ যাব পাৰিব 295 আছে 250 মানত আহি যাব 250 1 পৰা 1.5 লাখ টকা দি এখন এল্টো লৈ যাব পাৰিব 1 লাখ টকা দি এখন ডিজায়াৰ লৈ যাব পাৰিব বাইক পলিথিন খোলাই নাই 23 চনৰ গাড়ী হয় 1.5 লাখ টকা দি এখন ইকো লৈ যাব পাৰিব 1 লাখ টকা দি এখন লৈ যাব পাৰিব 2 লাখৰ ভিতৰত দি দিম এখন 2 লাখ টকা দি এখন লৈ যাব পাৰিব 3 লাখৰ ভিতৰত আহি যাব 3 লাখৰ ভিতৰত মই 285 কৰি দিছো তাতকৈ কমাই দিম 3 লাখৰ ভিতৰত দি দিম ওকে 1 লাখ টকা দি এখন এল্টো লৈ যাব পাৰিব এখন 2 লাখৰ ভিতৰত আহি যাব 170 মানে 270 দি দিম এখন ওকে নেকি 2 লাখৰ ভিতৰত আহি যাব 2 লাখৰ ভিতৰত 2 লাখ 150 দি দিম 150 দি দিম নমস্কাৰ আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনালি মই আহি পাইছো যোৰহাটত মানে অসমৰ ভিতৰত এটা হিউজ ষ্টক থকা ডিলাৰ হেতু হৈছে ৰিচা কাৰ প্লেস ফাইনালি দেখা পাইছে মই ৰিচা কাৰ প্লেসৰ প্ৰাইভেট আপডেট লৈ আহিছো তা আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব সম্পূৰ্ণ ডিটেইলছখিনি দিম ইয়াৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ লগত আছে হেমন্ত দা নমস্কাৰ হয় নমস্কাৰ ভালে আছে হয় ভাল আছে স্বাগতম জনাইছো আমাৰ ৰিচা কাৰ প্লেসলৈ আপোনাক হয় আৰু আপোনাক ধন্যবাদ থাকিল প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ ৰিচা কাৰ প্লেস ক'ত আহিব হয় আপুনি যোৰহাট আহক যোৰহাট ৰিচা কাৰ প্লেস আপুনি গুৱাহাটী আৰু নগাঁও ফালৰ পৰা যদি আহে তো লেফট সাইডে মালৱালী বাইপাছ চাৰিআলি পাব আৰু মালৱালী বাইপাছ চাৰিআলিৰ পৰা লেফট সাইডে আপুনি 100 মিটাৰ হ'ব আৰু যদি ডিব্ৰুগড় নগাঁও ফালৰ পৰা আহে আপুনি ৰাইট সাইডে মালৱালী বাইপাছ চাৰিআলিৰ পৰা 100 মিটাৰ সোমাব দেখিব আপোনাৰ ৰিচা কাৰ প্লেস আৰু আপোনাক কওঁ শিৱসাগৰত আমাৰ এটা নতুন ব্ৰাঞ্চ আছে তো আপুনি তাতো ভিজিট কৰিলে আমি কিছুমান গাড়ী তাৰ ষ্টক তাত ৰাখিছো তো সেইখিনি গাড়ী আপুনি তাত চাব পাৰিব ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জো হৈ যাব আৰু এক্সচেঞ্জৰ ক্ষেত্ৰত আমি বিশেষকৈ অকমান গুৰুত্ব দিছো গুৰুত্ব কিয় কাৰণে দিছো এখন ভাল কণ্ডিচনৰ গাড়ী হ'ব লাগিব এক্সচেঞ্জ কৰিবলৈ হলে সো সেই গাড়ীখন ভাল কণ্ডিচন হলেহে আমি কিন্তু এক্সচেঞ্জ কৰিম আৰু যদি কণ্ডিচন বেয়া থাকে তেতিয়াহলে আমাৰ ইয়াত এক্সচেঞ্জ নহয় বাইক স্কুটি হৈ যায় বাইক স্কুটি হৈ যাব কিন্তু মেইন কথাটো কি এক্সচেঞ্জ গাড়ীখন ভাল হ'বই লাগিব কাৰণ সেই গাড়ীখনে আমিতো ৰাইজক দিমতো তো সেইকাৰণে কণ্ডিচন এক্সচেঞ্জত আমাৰ গাড়ীখনৰ কণ্ডিচন ভাল লাগিব ওকে ঠিক আছে এইখিনি ক'ব লগা আছিল বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো এখন আপোনাৰ ফৰ্চুনাৰ 12 চনৰ গাড়ী হয় খুব ধুনীয়া কণ্ডিচনত আছে ফৰ্চুনাৰখন বৰ বেছি 1 লাখ ৰানিং হোৱাই নাই তো 60 70 ভিতৰত ৰানিং হৈছে তো আমি 12,50,000 ৰাখিছো প্ৰাইসটো যদি আপোনালোক আহক মাৰ্চৰ ভিতৰত আহিলে আমি এটা ধুনীয়া অফাৰ দি আছো মাৰ্চৰ ভিতৰত যদি আহে কমাৰ্চিয়েল গাড়ীখিনি কথাটো আপোনাক কৈছিলোৱে আগৰ ভিডিঅ'টোত তো পাৰ্সোনেল গাড়ীখিনিতো আমি এটা অফাৰ কৰি আছো মাৰ্চৰ ভিতৰত খালি কৰিব লাগে যিমানখিনি পাৰো আমি তো গাড়ীখিনি আমি যিমানখিনি পাওঁ মাৰ্চৰ ভিতৰত যদি ল'বলৈ আহে বা বুকিং কৰিব আহে তেতিয়া আমি ভাল এটা অফাৰ দিম ঠিক আছে নেক্সন এখন খুব টপ মডেল হয় খুব ধুনীয়া কণ্ডিচনত আছে তো 880 প্ৰাইসটো ৰাখিছো আমি 880 23 চনৰ গাড়ী হয় সানৰুফ আছে এৰহিল আছে তো আপোনাৰ খুব ধুনীয়া কণ্ডিচনত আছে তো এখন 880 ৰাখিছো যদি আপুনি মাৰ্চৰ ভিতৰত আহে আমি ফুললি 10,000 20,000 যিমানখিনি পাওঁ ডিসকাউন্ট হৈ যাব নেক্সট কব আমাক এখন 21 চনৰ হয় তো এখন খুব ধুনীয়া কণ্ডিচনত আছে এখন 670 আছে নেক্সন হয় নেক্সন 670 আছে 20,000 মই আপোনাৰ ভিডিও চাই যদি আহে 20,000 মই একে ডিসকাউন্ট কৰি দিছো যদি 20,000 ৰ পৰা আৰু অকন কৰিব লাগে তো হেতু মই ডিসকাউন্ট কৰি দিব চেষ্টা কৰিম নেক্সট এখন কব হয় এখন ভাৰনা 15 চনৰ হয় ভাৰনা কণ্ডিচন খুব ধুনীয়া হৈ আছে 490 প্ৰাইস ৰাখিছো ইয়া ওকে নেক্সট এখন কব হয় নেক্সট এখন ক্ৰেটা হয় আগৰ মডেল 17 হয় খুব ধুনীয়া কণ্ডিচনত আছে এখন গাড়ী তো 690 প্ৰাইস ৰাখিছো 690 ঠিক আছে ডাস্টাৰ এখন আছে খুব ধুনীয়া কণ্ডিচনত আছে এখন ডাস্টাৰো ডাস্টাৰ আমাৰ 4-5 মান আছিলে তো ৰিসেন্টলি এখনহে আছে তো এখন ডাস্টাৰ আপুনি বৰ বেছি প্ৰাইস নকক 350 এখন ডাস্টাৰ মই দি দিম আপোনালোকক 350 ওকে নেগোশিয়েবল 380 আছে ওকে 380 আছে 30,000 এতিয়া 1 লাখ দিলে ওলাই যাব যদি প্ৰফাইল আছে 1.5 লাখ টকা দি এখন ডাস্টাৰ লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব হয় নেক্সট এখন ইকো স্পৰ্ট কব ইকো স্পৰ্ট আছে 17 হয় 450 ৰাখিছো 450 ঠিক আছে নেক্সট কব স্কৰপিঅ S11 ব্লেক কালাৰ S11 যদি ভাল কণ্ডিচনত আপুনি ল'ব বিচাৰে তো আহক ৰিচা কাৰ প্লেস আহক ব্লেক কালাৰ খুব ধুনীয়া কণ্ডিচনত আছে তো 18 হয় তো এইখন আপোনাক মই দিয়া প্ৰাইসটো কৈছো সব প্ৰাইস আছে আপোনাৰ 1280 নালাগে 80,000 ডিসকাউন্ট কৰি দিম
80,000 ডিসকাউন্ট দিম 12 লাখত এখন গাড়ী মই দি দিম আপোনাক 3 লাখ দিলে ওলাই যাব আৰামত ওলাই যাব যদি প্ৰফাইল ভাল আছে 3 লাখ টকা দি এখন স্কৰপিঅ S11 লৈ যাব পাৰে বাইকখিনি ফাইনেন্স হৈ যাব XL6 হয় এখন খুব ধুনীয়া কন্ডিশনত আছে তো XL6 এখন আপোনাৰ 21 মডেলৰ হয় তো 850 প্ৰাইস ৰাখিছো 850 প্ৰাইস ৰাখিছো নেগোশিয়েবল কিবা ডিসকাউন্ট কৰি দিবলৈ চেষ্টা কৰিম ওকে নেক্সট কব আমাক এম্বুলেন্স হয় এম্বুলেন্স এখন আছে এখন 21 চনৰ গাড়ী হয় তো বেছি ৰানিং নাই হোৱা 8000 ৰানিং হৈছে যদি আপোনাক এম্বুলেন্স হিচাপে লাগে তো এম্বুলেন্স হিচাপে এখন গাড়ী খুব ধুনীয়া আছে অক্সিজেন আছে অক্সিজেন সিলিন্ডাৰ আছে ভিতৰত আপুনি অক্সিজেন সিলিন্ডাৰ খতি এখন আপুনি ইকোভেন লৈ যাব পাৰিব কিমানত পাৰিব তো এখনৰ প্ৰাইসটো বেছি ৰখা নাই তো 490 দিলে এখন মই দি দিম 1 লাখ দিলে ওলাই যাব আৰামত যদি প্ৰফাইল আছে 1 লাখ টকা দি এখন এম্বুলেন্স আপোনাৰ ঘৰত লৈ যাব পাৰিব বাইকখিনি ফাইনেন্স হৈ যাব আপোনাৰ এখন 18 চনৰ ভেন আছে তো ভেন আমাৰ বহুতখিনি আছে ষ্টকত এতিয়া সো মাৰ্চৰ ভিতৰত যদি আপুনি ভেনৰ কাৰণে আহে তো গম পায় আপুনি ভেনৰ এতিয়া মাৰ্কেটটো খুব ভাল হয় তো ভেনখিনি আমি খুব কম দামতো কিনিবলৈ নাপাওঁ তো হেতু কাৰণে ভেনখিনিৰ কাৰণে এটা স্পেশাল অফাৰ ৰাখিছো তো আমাৰ ওচৰত 10 খনমান ভেন আছে তো প্ৰাইস খিনি মই এখন আপোনাৰ 18 হয় 280 প্ৰাইস ৰাখিছো হা আপুনি 280 মোক দিব নালাগে তো ভেনৰ বেছি ডিসকাউন্ট নহয় যিমানখিনি পাও তাৰ পৰা মই আপোনাক ডিসকাউন্ট দিবলৈ চেষ্টা কৰিম আৰু এখনো 18 হয় তো এখনো 295 আছে তো ইয়াৰ পৰা মই ভাল ডিসকাউন্ট এটা কৰি দিম ওকে আৰু এখন হয় আপোনাৰ 17 চনৰ হয় তো এখন 250 মানত আহি যাব 250 হয় ওকে এখন আপোনাৰ 21 চনৰ গাড়ী হয় তো এখন খুব ধুনীয়া কন্ডিশনত আছে এল্টো হয় তো 4,05,000 আছে কিন্তু 4,05,000 আপুনি দিব নালাগে 4 লাখৰ ভিতৰত দিয়ক মই 4 লাখৰ ভিতৰত এখন দিম 1.5 লাখ দিলে ওলাই যাব আৰামত ওলাই যাব যদি প্ৰফাইল আছে 1 পৰা 1.5 লাখ টকা দি এখন এল্টো লৈ যাব পাৰিব বাইকখিনি ফাইনেন্স হৈ যাব নেক্সট কব গ্ৰেণ্ড আইটেন হয় গ্ৰেণ্ড আইটেন এখনৰ 23 হয় তো এখনৰ 540 প্ৰাইস ৰাখিছো খুব ধুনীয়া কন্ডিশন আছে হোৱাইট কালাৰ গ্ৰেণ্ড আইটেন নিউজ তো চাওক আপুনি আহি চাই লওক গাড়ীখন টেষ্ট ড্ৰাইভ কৰি লওক খুব ধুনীয়া কন্ডিশনত আছে তো এখন গাড়ী আপুনি কমফৰ্টেবল ল'ব পাৰিব ওকে নেক্সট এখন কবা এক্সপ্ৰেছো আমাৰ ওচৰত কমেও 4-5 খন মান এক্সপ্ৰেছো আছে তো এখনো খুব ধুনীয়া কন্ডিশনত আছে 20 চনৰ গাড়ী হয় তো এখন 390 প্ৰাইসটো ৰাখিছো আমি 390 ওকে নেক্সট এখন কব হয় এখন এক্সেন্ট খুব ধুনীয়া কন্ডিশনত আছে 18 চনৰ গাড়ী হয় তো 4,25,000 4,25,000 নেক্সট এখন কব ডিসকাউন্টটো থাকিবই কাৰণ ডিসকাউন্টৰ উপৰিও আমি এটা প্ৰাইস ক'ব লাগে সো হেতু কাৰণে প্ৰাইসখিনি আপোনাক কৈ দিছো নেক্সট জাস্ট কব ডিসকাউন্টৰ কথা আপুনি পাৰতক এখন 17 চনৰ গাড়ী হয় 365 ৰাখিছো প্ৰাইস 365 ওকে নেক্সট এখন কব হয় এখন 18 চনৰ হয় তো 570 প্ৰাইস ৰাখিছো এখন 570 ডিজায়াৰ ওকে এখন 1.5 লাখ মান দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন লৈ যাব বাইকখিনি ফাইনেন্স হৈ যাব এখন খুব ধুনীয়া কন্ডিশনত আছে 20 চনৰ 20 ডিসেম্বৰ গাড়ী হয় তো এখন আপোনাৰ প্ৰাইস ৰাখিছো আমি 6,05,000 ওকে এখন 2 লাখ দিলে ওলাই যাব প্ৰফাইল ভাল থাকিলে 2 লাখ টকা দি এখন ডিজায়াৰ আপোনাক লৈ যাব পাৰিব 2 লাখ টকা নালাগে 2 লাখতকৈ কম দিলে ওলাই যায় 1.5 লাখ দিলে ওলাই যায় 1 লাখত ওলাই যায় ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন ডিজায়াৰ লৈ যাব পাৰে বাইকখিনি ফাইনেন্স হৈ যাব নেক্সট এখন কব হয় এখনো খুব ধুনীয়া কন্ডিশনত আছে তো এখন 17 চনৰ গাড়ী হয় 540 প্ৰাইস ৰাখিছো 540 দিলে ওকে নেক্সট আমাক এখন ধুনীয়া কব ৰেড কালাৰ এল্টো কেটেন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে খুব ধুনীয়া কন্ডিশনত আছে এখন এল্টো যদি আপুনি এল্টো ল'ব বিচাৰে তো এখন 4,50,000 টকা দিয়ক এখন ধুনীয়া ৰেড কালাৰ এল্টো আপোনাক মই দি দিম কি ধুনীয়া কন্ডিশন নিউ মডেল হয় নেক্সট এখন ডিজায়াৰ কব এখন 17 চনৰ গাড়ী হয় ডিজায়াৰ তো এখন খুব একদম বেস মডেলটো হয় তো 18 চনৰ গাড়ী হয় 460 এখন দি দিম 460 মেগনাইট পলিথিন খোলাই নাই আপুনি এবাৰ দেখাই দিব পলিথিন খোলাই নাই 23 চনৰ গাড়ী হয় তো এখনো খুব ধুনীয়া অৰিজিনাল বাম্পাৰ টু বাম্পাৰ এখনটো অৰিজিনাল পেইন্ট আছে তো এখনৰ 570 প্ৰাইস ৰাখিছো তো 570 পাও আপুনি আহক মই 570 পাও এখন ডিসকাউন্ট কৰি দিব ন ওকে নেক্সট কব i20 হয় তো i20 হয় তো i20 এখন খুব কালাৰটো আপোনাৰ দেখিছে খুব ধুনীয়া কালাৰ হয় এখন এটো কালাৰ বিচাৰি ফুৰে তো 18 চনৰ হয় 440 মানত দি দিম 440 দিব নালাগে তো 440 প্ৰাইস কৈছো যিমানখিনি পাও তাতকে অকমান ডিসকাউন্ট কৰি দি দিম ওকে তাৰপিছত নেক্সট আমাক কব এখন ইকোভেন তো ইকোভেন বহুতখিনি আছে তো আগফালো আছে অলপমান আপুনি হেখিনিও দেখাব পাৰিব তো 20 চনৰ হয় 445 ত এখন মই দি দিম 445 এখন 1.5 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ইকো লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব এখন ভেনু 22 চনৰ হয় তো 830 প্ৰাইস ৰাখিছো খুব ধুনীয়া কন্ডিশনত আছে তো এখন ভেনু যদি আপুনি ল'ব বিচাৰে খুব ধুনীয়া কন্ডিশনৰ ভেনু এখন আপুনি ল'ব পাৰিব ঠিক আছে নেক্সট ইকো কব নেক্সট ইকো এখন আছে ইকোভেন এখন আছে খুব ধুনীয়া কন্ডিশনত এখনো ইকোভেন আছে তো এখন 20 চনৰ গাড়ী হয় 440 এখন দি দিম 440 হয় নেক্সট কব আমাক স্কৰপিঅ S11
ওকে হয় এখন S11 1290 আছে তো 1290 দিব নালাগে কাৰণ মই কোৱা প্ৰাইচটোৱে যে আপোনালোকে দিব লাগিব হেতু কথা নহয় তো এখনো ডিসকাউন্ট হৈ যাব তো আপুনি আহক আহি পেলাই এখনো আপুনি এই কথাটো প্ৰত্যেক ভিডিও ৰাইট কৈছে যে কোৱা মান ভিউৱাৰ্স বিলাকে ভাবে যে যোনটো কৈছে হেতুৱে দাম নেকি হয় নহয় নেগোচিয়েবল হ'ব মই এটো কথা কৈ দিও তো বহুতে কমেন্টও কৰে যে আপোনালোকৰ হাই প্ৰাইস হৈছে একচুয়ালি হাই প্ৰাইস নহয় হাই প্ৰাইসটো আমি প্ৰাইস এটা লগাই থওঁ তো ডিসকাউন্টটো আমি কৰিয়ে দিও এনেকুৱা এটা কোনো কাস্টমাৰ নাই ধক আজি মই এটা প্ৰাইস কৈছো সেই প্ৰাইসতে মই গাড়ী এখন দি আছো তো আজিলৈকে এনেকুৱা এটা কাস্টমাৰ নাই আমাৰ হাতত কিন্তু পৰাপক্ষত যিমানখিনি পাও ডিসকাউন্ট কৰি দিবলৈ চেষ্টা কৰো তো হেতু কাৰণে আপোনালোকে আহক ডিসকাস কৰি লওক আলোচনা কৰি লওক আৰু মাৰ্চৰ ভিতৰতো যিখিনি ডিসকাউন্ট কৰি দিও তো মাৰ্চৰ ভিতৰত যদি আপুনি আহে তো সেই ডিসকাউন্টটো পাও আৰু অকমান ডিসকাউন্ট কৰি দিবলৈ চেষ্টা কৰি আছো নেক্সট এখন স্কৰপিও ক'ব এখন S10 হয় 15 চনৰ হয় তো 740 প্ৰাইস আছে এখন 740 নেক্সট ক'ব ইনোভা এখন ওল্ড মডেল আগৰ মডেলটো হয় তো এখন আপুনি বেছি দিব নালাগে এখন আপোনাৰ 450 ভিতৰতো এখন আহি যাব ন হয় নেক্সট এখন ক'ব আমাৰ কালাৰ নেক্সন হয় এখন একচুয়ালি ডিব্ৰুগড় শিৱসাগৰৰ পাৰ্টি এটা বুকিং হৈ আছে তো ৰিসেন্টলি এখনো আমাৰ ইয়াৰ পৰা ওলাই যাব ওকে নেক্সট এখন ক'ব চেলেৰিও হয় অটো গিয়াৰৰ হয় তো 14 চনৰ গাড়ী হয় এখন আপুনি 3,15,000 ৰাখিছো তো 3,15,000 পাও মই আপোনাক ডিসকাউন্ট কৰি দিম 1 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব নেক্সট এখন ক'ব তো 22 চনৰ হয় চেলেৰিও 550 প্ৰাইস কৈছো তো ডিসকাউন্টটো কৰিয়ে দিম ওকে তো আহক গাড়ীখন চাই লওক আগতে ওকে নেক্সট এখন ক'ব হয় এখন 24 চনৰ মানে একচুয়ালি হয় এখন এক্সপ্ৰেছো হয় তো ৰেজিষ্ট্ৰেচন হোৱা নাই তো গাড়ীখন 22 চনৰ হয় মানে 22 চনতে গাড়ীখন ডিলাৰ পৰা উঠাই হয় তো ৰেজিষ্ট্ৰেচন নকৰিলে তো গাড়ীখন বেছি চলাও নাই 8,000 নে কিমান চলিছে গাড়ীখন চালে আপোনাৰ পছন্দ হ'বই প্ৰাইসটো আপুনি কাৰণ মই প্ৰাইসটো এতিয়া ক'বলৈও নাযাওঁ তো ৰেজিষ্ট্ৰেচন হোৱা নাই তো হোৱাৰ পিছত মই এখনো আপুনি বুকিং কৰিলে কৰিব পাৰিব ওকে নেক্সট এক্সপ্ৰেছো ক'ব এক্সপ্ৰেছো 21 চনৰ হয় 470 প্ৰাইস কৈছো তো ইয়াৰ পৰা ডিসকাউন্ট কৰি দিম ওকে নেক্সট এখন ক'ব ডিজায়াৰ হয় ডিজায়াৰ 455 আছে তো 455 দিব নালাগে 455 কো মই আপোনাক ডিসকাউন্ট কৰি পেলাই জিটো কওঁ আপোনাক কৈছে মই জিটো কওঁ হেতু দিব নালাগে যিমানখিনি পাও ডিসকাউন্ট কৰি দিম অন টেবল নেক্সট ইয়ন ক'ব ইয়ন আছে এখন আপোনাৰ 240 প্ৰাইস কৈছো খুব ধুনিয়া কন্ডিশনত আছে মানে এই ইয়নখন তো এখন শিৱসাগৰ মানসভা একচুয়ালি এখন বুকিং হৈ আছে তো তথাপিতো আহক যিমানখিনি পাও ডিসকাউন্ট কৰি দিম নেক্সট এখন ক'ব আৰ্টিকা হয় 6,10,000 6,10,000 দিব নালাগে আপুনি 6 লাখৰ ভিতৰত দিয়ক তো আৰ্টিকা এখন খুব ধুনিয়া কন্ডিশনত আছে 17 মডেলৰ গাড়ী কিন্তু আপুনি এখন ল'ব পাৰিব লওঁ বুলিলে ঠিক আছে নেক্সট এখন ক'ব হয় আৰ্টিকা এখন আপোনাৰ 12 চনৰ হয় তো এখন 450 কৈছো 450 পাও মই ডিসকাউন্ট কৰি দিম ঠিক আছে নেক্সট এখন ক'ব ডাস্টান ৰেডিগো হয় তো 2 লাখৰ ভিতৰত দি দিম এখন 2 লাখৰ ভিতৰত ঠিক আছে নেক্সট ইকো ভ্যান এখন আপোনাৰ 23 হয় সো ৰাস্তা ওচৰত আপুনি দেখিছে এখন ধুলি বালিও পৰি আছে গাড়ীখন কন্ডিশন খিনি ধুলি বালি হয় বেলেগ কথা একো নাই 550 প্ৰাইস কৈছো 550 নালাগে তো ডিসকাউন্ট কৰি দিম মাৰ্চৰ ভিতৰত যদি আহে তো মই এখন 550 কৈছো মাৰ্চৰ ভিতৰত যদি আহে মই 530 দিম 1.5 লাখ টকা আহি যাব 1000 ডিসকাউন্ট দিয়া 1.5 লাখত আহি যাব আৰামত আহি যাব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ইকো লৈ যাব পাৰিব নেক্সট এখন ক'ব হয় এখন আপুনি ইকো ভ্যান লৈ যাওক তো এখন 20 চনৰ গাড়ী হয় 20 ডিসেম্বৰ হয় 435 ত এখন দিব ন নেক্সট এখন ক'ব হয় নেক্সট এখন আপোনাৰ 20 চনৰ হয় তো এখনো খুব ধুনিয়া কন্ডিশনত আছে এখন 4,10,000 দি দিম ওকে নেক্সট ক'ব আমাৰ ওমিনি ভ্যান দুখন আছে তো ওমিনি ভ্যানৰ কাৰণে মই আপোনাক আপুনিয়ে কৈছো যদি মাৰ্চৰ ভিতৰত আপুনি ওমিনি ভ্যান লম বুলি ভাবে তো ফুলি ডিসকাউন্ট কৰি আছো যিমানখিনি পাৰো আৰু ওমিনি ভ্যান আপুনি গম পায়ে যিমানখিনি পাও আমি ডিসকাউন্ট কৰিয়ে দিও তো এখন 275 আছে এখনটো আমি ডিসকাউন্ট কৰি দিম আৰু এখনৰ আপোনাৰ 14 চনৰ গাড়ী হয় তো এখন 240 দি দিম আমি নেক্সট পাৰ্কিংত আইছো আৰু দেখা পাইছে কিমান গাড়ী আছে তে আমাক প্ৰথম বলেৰো পৰা ক'ব আচ্ছা এখন আপোনাৰ বলেৰো 15 চনৰ হয় হা 15 চনৰ বলেৰো মানে 15 চনৰ বলেৰোখন আমি কেলে ৰাখিছো ধক কথা এটা থাকে যে নতুন এতিয়া 24 হৈ গল বা 25 হৈ গল এতিয়া 25 চন পালে হেতু তো 15 চনৰ গাড়ীখন কেলে ৰাখিছো কিছুমান কাস্টমাৰ এনেকুৱা আছে আমাৰ দাদা কিছুমানে ফোন কৰে বা বিচাৰে আমাক কমটি প্ৰাইজত এখন ভাল গাড়ী আছে নেকি 15 চনৰ বিচাৰে এখন খুব ধুনিয়া কন্ডিশনত আছে গাড়ীখন অৰিজিনাল পেইন্টত আছে বাম্পাৰ টু বাম্পাৰ কিন্তু গাড়ীখনৰ প্ৰাইস ৰাখিছো আমি 550 কৰি দিছো মই 550 আস্কিং প্ৰাইস হয় তাৰ মাজতো আমি ডিসকাউন্ট কৰি দিম কিন্তু গাড়ীখন কেলে ৰাখিছো কন্ডিশনটো খুব ধুনিয়া মানে তো হেতু কাৰণে এই গাড়ীখন 15 চনৰ গাড়ীখন আমাৰ ওচৰত আছে আৰু যদি কাস্টমাৰ মন কৰে এখন গাড়ী খুব ধুনিয়া কন্ডিশন বলেও আপুনি ল'ব পাৰিব নেগোচিয়েবল হৈ যাব আৰামত হেতুৱে কৈছো 550 কৈছো নেগোচিয়েবল কৰি দিম 21 চনৰ গাড়ী
21 চনৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে হা আৰু ৰিসেন্টলি আৰু এখন গাড়ী আহিছে সেইখন গাড়ী মই আপোনাক দেখাম তো এইখন গাড়ী আপোনাৰ 21 চনৰ গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে যি আছে আপুনি নিজে দেখিছে তেনেকুৱা কণ্ডিশ্যনতে আছে তো এইখনৰ 840 কৈছো কিন্তু 840 মোক দিব নালাগে তাৰ পৰা আমি অলপমান ডিসকাউন্ট কৰি দিব এখন 2 লাখ মান দিলে ওলাব 100% ওকে যদি প্ৰফাইল ভাল আছে আপোনাক 2 লাখ টকা দি এখন লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক কবা i20 নেক্সট এখন i20 17 খুব ধুনীয়া কণ্ডিশ্যনত আছে 435 হে ৰাখিছো প্ৰাইসটো 435 আপুনি আহকচোন মিলাই দিম যদি পাৰো কিমানটো পাৰো আৰু মিলাই দিম গেনাইটন এখন 16 চনৰ হয় 370 প্ৰাইস ৰাখিছো তো এখন খুব কমত অলপ তাতকে কমাই দিম ঠিক আছে নেক্সট আমাক এখন কব তো এইখনো গেনাইটন এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে এখন 13 চনৰ গাড়ী এখন 3 লাখৰ ভিতৰত আহি যাব 3 লাখৰ ভিতৰত আহি যাব 3 লাখৰ ভিতৰত হয় 3 লাখৰ ভিতৰত আহিব খুব ধুনীয়া কণ্ডিশ্যনত আছে 3 লাখৰ ভিতৰত এখন দিম ঠিক আছে নেক্সট কব আমাক হয় এখন আপোনাৰ বেলেনো এখন আছে 19ৰ এখন 555 প্ৰাইসটো ৰাখি থৈছো আমি তো কাস্টমাৰ আহিলে ডিসকাউন্টটো বিচাৰে যে আপুনি 1 লাখ মান দিলে ওলাব 1 লাখ দিলে ওলাই যাব লাগে পাৰ্সোনাল গাড়ীবিলাক অকমান কমতো ওলাই যায় ওকে তো কণ্ডিশ্যনো ভাল যদি প্ৰফাইল ভাল আছে আপোনাকে 1 পৰা 1.5 লাখ টকা দি এখন বেলেনো ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব হয় নেক্সট আমাক কব সুইফট ডিজায়াৰ আছে এখন খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী এখন মই পাৰ্সোনালি 2-3 বাৰ চলাইছো মই এইটো কাৰণে ক'ব বিচাৰিছো সুইফট ডিজায়াৰ যদি 18 চনৰ এইটো কালাৰ যদি বিচাৰি আছে আপোনালোকে আৰামত আহক গাড়ীখনৰ প্ৰাইসটো ডিসকাস কৰি লওক মোৰ লগত অকন কথা পাতি লওক মই মানে 100% 20,000 ৰ ওচৰা-ওচৰি মই ডিসকাউন্ট দিবলৈ চেষ্টা কৰিম এখন ঠিক আছে নেক্সট এখন সুইফট ডিজায়াৰ হয় তো এইখনো হোৱাইট কালাৰ আছে হোৱাইট কালাৰ বিচাৰে অকন কমটি প্ৰাইজত আছে এখন গাড়ী তো এখন গাড়ী কিমান দিব আপুনি 4 লাখ দিব 4 লাখত দি দিম এখন 4 লাখ নেগোচিয়েবল হ'ব দিয়ক আৰু কিবা এটা কমাই দিম মইতো 4 লাখতকে বেছি আছে 4 লাখত দিম কৈছো আপুনি যেতিয়া খুদিলে আৰু এটা কিবা এটা চাই দিব ওকে খালি আহিব লাগে ফোন কৰিব লাগে এবাৰ টেষ্ট ড্ৰাইভ নিজে কৰিব নিজে আপুনি কি কয় যে নিজে মেকানিক মইতো আপুনি ভিডিঅ' আমাৰ ওচৰত বনাই আছে এতিয়াও কৈছো আগতেও কৈছো মেকানিক এজন লৈ আহক টেষ্ট ড্ৰাইভ কৰি লওক চাই লওক ধুনীয়াকে তাৰ পিছতহে গাড়ী লওক আপোনাক মই কোৱা নাই যে আপুনি গাড়ীখন আহক যে আপুনি লৈ থকা দৰ দামটা পাতক আহক আপুনি মেকানিক এজন লৈ আহক চাই আহক ওকে নেক্সট এখন ক'ব হয় তো এইখনটো আগৰ অলপ পুৰণা মডেলৰ যিখন হয় এইখন আপোনাৰ 10 চনৰ তো এইখনটো মই 2 লাখৰ ভিতৰতে দি দিম 2 লাখৰ ভিতৰত দি দিম কমটি বাজেট আছে গাড়ী এখন লাগে ভাল গাড়ী এখন লাগে ৰানিং কণ্ডিশ্যনৰ গাড়ী একো কথা নাই আপোনাৰ 2 লাখৰ ভিতৰত দি দিম দিয়ক এখন 2 লাখত দি দিব 2 লাখৰ ভিতৰত দিম 2 লাখত দিব নালাগে 2 লাখতকৈ কম নালাগে 2 লাখ দিব নালাগে 2 লাখৰ ভিতৰত দিম ঠিক আছে তাৰপিছত আমি এইপিনে দেখা পাইছে ৱেগনাৰ আৰু এল্টো যদি লাগে আপোনালোকে এল্টো বজাৰ দেখা পাইছে এবাৰ প্ৰত্যক্ষ কৰা এল্টো বজাৰতে হেমন্তটো আমাকে ৱেগনাৰ পৰা ক'ব এল্টো আৰু ৱেগনাৰ আছে সো ৱেগনাৰ এইখিনি আমাৰ 13 14 15 চনৰ এনেকুৱা ৱেগনাৰ আছে তো এখন আপোনাৰ কিমান 285 মই কৈছো কিন্তু অকমান আৰু মই ডিসকাউন্টটো 100% দিমেই যিমানটোৱে নহওক 5000 হওক 10000 হওক মই আগতেও কৈছো আপোনাৰ ভিডিঅ'ত যে 5000 হওক 10000 হওক যিমানখিনি পাও মই ডিসকাউন্ট দিম সো আপুনি আহক এখন মই 285 কৈ দিছো তাতকেও কমাই দিম নেক্সট এখন ক'ব তো এইখন আপুনি 17 চনৰ মই আপোনাক ক'লো সেইখনত কমাই দিছো তো এখন 17 চনৰ সেইখন আপোনাৰ কিমানৰ আছিলে এখন হৈ গ'ল 13 চনৰ এখন 17 চনৰ এখনটো প্ৰাইস কমাই দিম 3,35,000 আছে 3,35,000 দিব নালাগে তাতকেও কিবা এটা ডিসকাউন্ট কৰি দিম পাবা ডিসকাউন্ট কৰি দিম ওকে নেক্সট এখন ক'ব এখন 13 চনৰ এখনো আপুনি কিমান 3 লাখৰ ভিতৰতে আহিব সব 3 লাখৰ ভিতৰত দি দিম ওকে ঠিক আছে নেক্সট এখন ক'ব এল্টো কণ্ডিশ্যন চাই লওক 21 চনৰ গাড়ী ইমান ধুনীয়া হৈ আছে ওকে তো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এখন গাড়ী তো এখন আপোনাৰ প্ৰাইসটো গাড়ীখনৰ কণ্ডিশ্যনটো চাই তো এখন অকণ বেছি প্ৰাইজতো আনিছো 385 লিখা আছে 385 নলওঁ মই আপোনালোকৰ পৰা তো আহক মই 385 তকো 380 লিখা আছে 385 নহয় একচুয়ালি তো 380 কো মই অকমান চাই দিব নেক্সট এখন এল্টো ক'ব তো এখন 21 চনৰ এখনো 380 আছে তো এখনো চাই দিম যিমানখিনি পাও মই চাই দিম কিন্তু প্ৰাইস 1 লাখ দিলে ওলাই যাব ওকে প্ৰফাইল ভাল থাকিলে 1 লাখ টকা দি এখন এল্টো লৈ যাব পাৰিব বাকিনি ফাইনান্স দিব নেক্সট এখন ক'ব 23 চনৰ গাড়ী এখন এল্টো খুব ধুনীয়া কণ্ডিশ্যনৰ এল্টো কেইখন ৰাখি থৈছো এতিয়া যিয়ে নহওক কাস্টমাৰ জনক ভাল গাড়ী এখন দিবৰ কাৰণে লাগিলে আমি 10 টকা বা অলপ যিয়ে নহওক অলপমান পইচা বেছিকে দি হলো গাড়ীখিনি আনি ৰাখিছো তাৰে কাস্টমাৰ ভাল গাড়ী এখন পাও আৰু ধুনীয়াকে চলক আৰামত ইএমআই যদি ফাইনান্স কৰিলে ফাইনান্স ল'ব পাৰিব আৰু কৈছো এক্সচেঞ্জৰ সুবিধা গোটেইখিনি আছে এক্সচেঞ্জো কৰি দিম তাৰপিছত ৰিফাইনেন্স এভেইলেবল আছে যিকোনো জেগাৰ পৰা আহিলো মই এইটো ৰিফাইনেন্স কৰাই দিম সো এখন 23 চনৰ গাড়ী 395 আছে তাতকৈ ডিসকাউন্ট কৰি দিম ওকে নেক্সট এখন ক'ব
তো এখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, এখন 20 চনৰ, কিন্তু 20 চনৰ হয় গাড়ীখন, কিন্তু কালাৰ চালাৰ একদম বঢ়িয়া হৈ আছে। তো এখনো আপুনি 4 লাখৰ ভিতৰত আহি যাব। 4 লাখ মানে 360 দিব, 360 দিলে এখন দি দিম। ঠিক আছে, নেক্সট এখন ক'ব। তো এখনো এল্টো 800, এখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, 17 চনৰ গাড়ী, এখন আপোনাৰ 3 লাখৰ ভিতৰত আহি যাব। এখনো 3 লাখৰ ভিতৰত আহি যাব। ওকে, নেক্সট এখন এল্টো ক'ব। তো এখনো খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, এখন আপোনাৰ 22 চনৰ গাড়ী হা, এখনো 380 370 আহি যাব। তো হয়, নেক্সট এখন ক'ব। তো এখনো খুব ভাল কণ্ডিশ্যন, আপুনি নিজে দেখিছে কিমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ীখিনি আছে এল্টো আমাৰ। তো এখন 19 চনৰ গাড়ী, তো এখনো আপোনাৰ 355ৰ ভিতৰত আহি যাব। 355ৰ ভিতৰত আহি যাব। নেক্সট এখন ক'ব। তো এখন 20 চনৰ গাড়ী, 340 ভিতৰত দি দিম। 340 আছে, কিন্তু 340ও নালাগে, অলপ মিলাই দি দিম। ঠিক আছে। তো এল্টো এখন 18 চনৰ হয়, এখন 3 লাখৰ ভিতৰত আহি যাব। 3 লাখৰ ভিতৰত দি দিম। ঠিক আছে, নেক্সট এখন ক'ব। তো এখন 18 চনৰ হয়, তো এখন 330 কোৱা আছে, টিয়াগো। তো আপুনি এখন কিমান দিব? 3,20,000 দিব। 3,20,000 দি দিম এখন। 3,20,000। ওকে, নেক্সট এখন ক'ব। তো এখন আপুনি কিমান দিব? এখন 2 লাখৰ ভিতৰত আহি যাব। 2 লাখৰ ভিতৰত? 2 লাখৰ ভিতৰত আহি যাব। ওকে, ঠিক আছে, নেক্সট ইয়ন ক'ব। তো ইয়ন এখন আছে, এখন আপোনাৰ 170 মানে 2 লাখৰ ভিতৰতে? হয় হয়, 2 লাখৰ ভিতৰত। নেক্সট এখন কুইট ক'ব। তো এখন কুইট আছে, এখন 280 270 দি দিম এখন। ওকে, নেক্সট আমাক এখন ক'ব। হয়, টিয়াগো 20 চনৰ, এখনো টিয়াগো, এখন 330 মই সেইখনো আছে, এখনো আছে, দুখন আছে হোৱাইট কালাৰ। তো এখনো আপুনি কিমান দিব? 3,20,000 দিব। 3,20,000 এখন দি দিম। 3,20,000। ওকে, নেক্সট এখন ক'ব। তো এখন টিগৰ আছে, এখন 22 চনৰ হয়, এখন 4,20,000। 4,20,000। ওকে, নেক্সট এখন টিয়াগো ক'ব। তো এখন টিয়াগো আপোনাৰ এখনো খুব ধুনীয়া হৈ আছে কণ্ডিশ্যনৰ, এখন 18 চনৰ হয়, এখন কিমান? এখন 3,10,000 দি দিম। 3,10,000 দিম। গাড়ী চাই লওক আপুনি, কালাৰ চালাৰ একদম বঢ়িয়া হৈছে, 3,10,000 দি দিম এখন। ওকে, নেক্সট ক'ব আমাক কেটেন। এখন আপুনি 2 লাখৰ ভিতৰত আহি যাব। 2 লাখৰ ভিতৰত? 2 লাখৰ ভিতৰত আহি যাব। এখন একদম ফিক্স ফাইনেল কৰি 180 দি দিম এখন। 180 দি দিম। নেক্সট আমাক ক'ব ইয়ন আছে, এখন খুব ধুনীয়া চনৰ, 12 চনৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনৰ আছে, 12 চনৰ গাড়ী, এখন আপোনাৰ কিমানত দিম? এখন আহিব চাই দিম, 2,20,000 আছে, তো আৰু অকণমান ডিছকাউণ্ট কৰি দিব। নেক্সট পাইছো চেণ্ট্ৰ এখন কিমান দিব? 150 দিব। এখন 150 দি দিম। 150 দি দিম। দেখা পাইছে, এয়া আছিল আমাৰ ৰিচা কাৰ প্লেচৰ ষ্টক। আপোনাৰ সকলোখিনি গাড়ী দেখোঁ, স্ক্ৰীন নাম্বাৰ আছে, আপুনি কণ্টেক্ট কৰি ল'ব। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। ইয়াৰ পৰা গাড়ী লওক। আপোনালোকৰ যদি মাল্টিপল গাড়ী বিচাৰি আছে, যে ধৰক এল্টো, যদি বহুতে এল্টো বিচাৰি আছে, ৱেগনাৰ বিচাৰি আছে, টিয়াগো বিচাৰি আছে, i20 বিচাৰি আছে, ইয়ন বিচাৰি আছে, সকলো টাইপৰ গাড়ী আপোনাক ইয়াত পাই যাব। এবাৰ আহক ৰিচা কাৰ প্লেচ যোৰহাট, স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপুনি কণ্টেক্ট কৰিব। এইখিনি ক'ব লগা আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয়।